সকলো ফ্ৰেণ্ডক নমস্কাৰ জনাই যে এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকৰ নিশ্চয় সকলোৱে ভালে আছে মই বহুত ভালে আছোঁ আপোনালোকে নিশ্চয় গম পাই যে মই ইউটিউবৰ বিষয়ে আপোনালোকক কিছুমান নলেজ দিছোঁ যিবিলাক নলেজ নেকি আপোনালোকে যদি ভাল লাগিছে একবাৰ ইউজ কৰি চাব যদি আপোনাৰ বেয়া লাগিছে আপোনালোকে তেতিয়াতো মই আপোনালোকক জোৰ জবৰদস্তি কৰিব নোৱাৰোঁ আজি এই ভিডিঅ'টো বনাইছোঁ যে আপোনালোকে ফাৰ্ষ্ট যেতিয়া ভিডিঅ'বিলাক ষ্টাৰ্টিং কৰিব ফাৰ্ষ্টে হওক লাষ্টে হওক যেনেকুৱাই নহওক মানে ষ্টাৰ্টিঙত মানে কেনেকুৱা কৰিব লাগে তাৰ ওপৰতে আজি এই ভিডিঅ'টো বনাইছোঁ আমি যিকোনো এটা ভিডিঅ' যেতিয়া বনাওঁ ভিডিঅ'টো বনোৱাত আমি প্ৰথম 1 মিনিট যদি যিসকল আমি ভিডিঅ'টো বনাওঁতে যদি প্ৰথম 1 মিনিট যদি আমি ভালকৈ ভিডিঅ'কেইটা বনাওঁ সেই তাৰপিছতে আপোনালোকৰ ভিডিঅ'বিলাক ভাইৰেল হয় আৰু ইউটিউবৰ দুনিয়াখন এনেকুৱা যদি আপোনালোকে 5 মিনিটৰ ভিডিঅ' এটা বনায় কমচে কম 2 মিনিট যদি সেই ভিডিঅ'টো চলে তেতিয়া ইউটিউবে আপোনালোকৰ ভিডিঅ'বিলাক ভাইৰেল কৰে মোৰ ট্ৰেভেল ব্লগটো আপোনালোকে ইয়াত লিংকছ পাই যাব তাত মোৰ ভিউজ কি কাৰণে কমিছে তাৰ বিষয়ে মই আপোনালোকক জনাইছোঁ যে তাত ভিউজ কমাৰ কাৰণটো আছে মোৰ কেমেৰা কোৱালিটিটো ভাল হয় কাৰণ মই এতিয়াও মোবাইলেদি ভিডিঅ' বনাই আছোঁ ছেপ্টেম্বৰ মাহৰ পৰা DSLR দি মই ভিডিঅ' বনাম তেতিয়া আপোনালোকে চাব তাত ভিউজৰ সংখ্যা বাঢ়ি যাব আজি এই ভিডিঅ'টো এটা জনাওঁ যে আপোনালোকে ফাৰ্ষ্ট ষ্টাৰ্টিং যেতিয়া ভিডিঅ'টো কৰে প্ৰথম 1-2 মিনিট কি হিচাপত মানে ভিডিঅ'টো বনাব লাগে তাৰে এই ভিডিঅ'টো বনাইছোঁ যেতিয়া আপুনি কেমেৰাটো উলিয়াই ল'ব কেমেৰা সদায় বেক কেমেৰা দি ভিডিঅ' বনাবলৈ চাব ফ্ৰণ্ট কেমেৰা দি যদি ভিডিঅ' বনায় কি হয় ভিডিঅ'বিলাকৰ কোৱালিটি ফাটি যায় আৰু যিকোনো আইফোনত বাদ কৰি বাকী মোবাইলৰ ফ্ৰণ্ট কেমেৰা ইমান ভাল নাথাকে বেক কেমেৰাটো ভাল থাকে এতিয়া মই যেনেকৈ ভিডিঅ'টো বনাইছোঁ Samsung M31Sত ইয়াত মানে ইয়াতো ইমান কোৱালিটি ভাল নাই যিকোনো মোবাইল কিনিলে আপোনালোকে মোবাইলৰ ষ্টেবিলিটিটো চাব যে মোবাইলৰ ভিডিঅ' ষ্টেবিলিটিৰ বিষয়ে মই অলপ ভিডিঅ'টো আনি আছোঁ আপোনালোকে তাৰ বিষয়ে গম পাব তেতিয়া আপোনালোকে গম পাব যে কেনেকুৱা মোবাইল কিনিব লাগে মোবাইলত যে কেমেৰা ষ্টেবিলিটি মানে যেতিয়া আপোনালোকে ভিডিঅ'টো বনায় এনেকৈ কৰি চাব কৰি চালে এই পিছৰ বস্তুকেইটা ক্লিয়াৰ আহিছেনে নাই এই পিছৰ বস্তুকেইটা যদি ক্লিয়াৰ আহে মানে আপুনি যেতিয়া কেমেৰাটো এনেকৈ ঘূৰাই দিব অলপ জোৰছে ঘূৰাই দিব ফ্ৰণ্ট কেমেৰাটো কৈ তেতিয়া ঘূৰাই দিলে এইটো যদি মানে গছগিজোপা যদি প্ৰপাৰলি আপোনালোকে দেখা পায় যে কিছুমান মোবাইলত এনেকুৱা হয় এনেকৈ যদি কৰি দিয়া হয় ফটোটো ফাটি যায় মানে গছগিজোপা এনেকুৱা লাগিব যেন কিবা জংঘল যায় পিছফালে যেন কিবা কালাৰ হৈ আছে তেনেকুৱা লাগিব আৰু যদি মোবাইলৰ কোৱালিটি ভাল হয় তেতিয়া আইফোনত চাব iPhone 12 হওক iPhone 12 13 14 এইকেইটাতো একদম বেষ্ট হয় আইফোনত যিকোনো কেমেৰা 12 মেগাপিক্সেল হয় ফ্ৰণ্ট কেমেৰাও 12 থাকিলে বেক কেমেৰাও 12 থাকিব আইফোনৰ সেইটো কাৰণে আজি ডেটত ভাল হৈ আছে বাকী মোবাইল লগত কি হয় Samsung হওক Realme হওক Oppo হওক যেনেকুৱা মোবাইল নিকিনক ফ্ৰণ্ট কেমেৰাত ষ্টেবিলিটি একদম ফাটি যায় ভিডিঅ' বনোৱাৰ পিছত আপুনি এনেকৈ অলপ চাব পিছফালে মানে ফটোবিলাক ফাটি যাব এই গছজোপা প্ৰপাৰলি আপুনি দেখা নাপায় কাৰণ আমি যিকোনো এটা ব্লগ যেতিয়া ষ্টাৰ্ট কৰোঁ কি হয় ব্লগটো ষ্টাৰ্ট কৰোঁতে এনেকৈ গৈ থকা হয় এতিয়া মই গৈ আছোঁ আপোনালোকে দেখা পাইছে এই মন্দিৰটোৱে চাওক এই বাগানখনে চাওক আমি এনেকৈ কেমেৰাটো ঘূৰাই থকা হয় যদি আপুনি বেক কেমেৰা বনায় যিটো মোবাইলত ষ্টেবিলিটি নাথাকে তাত আপুনি কিমানে ভাল ভিডিঅ' বনালক তাত কেতিয়াও ভাল ভিডিঅ' নাহে Samsung Realme যিমানবিলাক কেমেৰা আহিছে তাৰ ভিডিঅ'বিলাক কি হয় ষ্টেণ্ডাৰ্ড ৰাখি যেনেকৈ মই এতিয়া ষ্টেণ্ডাৰ্ড ৰাখি ভিডিঅ'টো বনাই আছোঁ তেনেকুৱা ভিডিঅ'বিলাক বনাবলৈ ভাল হয় মোবাইলটো লৈ থাকিব নালাগিব তেতিয়াহে ভিডিঅ' মানে কোৱালিটিটো ভাল আহে যদি আপোনালোকে ব্লগিং কৰিম বুলি ভাবিছে ট্ৰেভেল ব্লগ কৰিম বুলি ভাবিছে মোৰ ট্ৰেভেল ব্লগটো আপোনালোকে চাই ল'ব যিটো নেকি দেৱজিৎ ট্ৰেভেলছ আছে তাত মই বহুত কষ্ট কৰিলোঁ লাষ্টত মই ভিডিঅ' এতিয়া এইকেইদিন সেইটো কাৰণে বনোৱা নাই নিজকে মানে ইমান কষ্ট কৰোঁ কষ্ট কৰাৰ পিছতো ইমান ধুনীয়াকৈ ভিডিঅ'কেইটা বনোৱাৰ পিছতো লাষ্টত কি হয় ভিডিঅ'টো যেতিয়া এডিটিং কৰি দিয়া হয় ভিডিঅ'টো পিছফালে মানে কিবা মানে এই গছজোপাই যদি মই আপোনালোকক দেখাওঁ নহয় এনেকৈ কৈ এই নাৰিকলজোপা আপোনালোকে দেখা পাইছে যে নাৰিকলজোপা আপোনালোকে চাওক কেনেকুৱা কি হৈছে তেতিয়া এই নাৰিকলজোপা কি হয় এই এনেকুৱা লাগিব যেন আপোনাৰ কালাৰফুল কিবা এখন যে ৰাখি থৈছে ইয়াত পিছফালে পৰ্দা এখন আছে তেনেকুৱা নিচিনা লাগে গতিকে আপোনালোকে যিকোনো মোবাইল কিনিলে কমচে কম 30,000 ওপৰত যাব আৰু যদি আপোনালোকে আইফোন এটা ল'ব পাৰে আইফোন আজিকালি অ'পেন বক্সৰ আইফোন পাই যায় iPhone 12 আপোনালোকে 30,000 টকাত পাই যাব 30,000 টকাত কোনো বেয়া নহয় আইফোন লৈ ল'ব মই আইফোন এটা ল'ম আৰু লগতে DSLR এটাও ল'ম কাৰণ মই টোটেল 3টা চেনেল হৈ গ'ল 3টা চেনেলৰ কাৰণে DSLR বেছি ভাল হ'ব বুলি মই নিজকে ভাবিছোঁ আৰু তাৰ বাদে মোবাইল আইফোনৰ মোৰ সবচে এটা প্ৰব্লেম লাগিলে মই আইফোন এবাৰ ল'লোঁ হয় আইফোনত কি হয় চাৰ্জাৰডালতে হেডফোন লাগে সব মানে এডালে আইফোনত হেডফোন নাথাকে
গতিকে মাইক্ৰ' হেডফোন যিডাল মই এটা লগাই থৈছোঁ এইডাল লগাবলৈ দিগদাৰ হয় কাৰণে মই আইফোনটো নল'লোঁ তাৰপিছতো এতিয়া যিবিলাক ছনীৰ যিবিলাক কেমেৰা আহিছে নহয় বহুত ভাল আকৌ দেই মই আপোনাক জনাইছোঁ যে ছনীৰ যিবিলাক কেমেৰা নহয় আজিকালি মানে তাত এক্সটাৰ্নেল হেডফোন লগোৱা এটা হেৰি জেক থাকে যেনেকৈ এই মাইক্ৰ' হেডফোন যিটো যে আমি মোবাইলত ঠিক তেনেদৰে কেমেৰাবিলাকত আগতে মাইক্ৰ' হেডফোন নাছিলে কেমেৰাবিলাকত যিডাল চাৰ্জাৰ পিন থাকে তাত আমি যিকোনো এক্সটাৰ্নেল জেক লগাইহে তাত মাইক ইউজ কৰিব পাৰিছিলোঁ কিন্তু এতিয়া যিবিলাক DSLR কেমেৰা আহিছে আপোনালোকে DSLR কেমেৰা যদিও কিনে নহয় তাত এক্সটাৰ্নেল মাইক লগাব পাৰে নে নাপায় সেইটো অনুপাত চাই ল'ব কেমেৰা কোৱালিটি লাগিলে 1-2 মাহ ৰখি দিব মই যিটো এতিয়া DSLR কিনিম সেইটো টোটেল কিমত হৈছে 80,000 গতিকে মোৰ ওচৰত অলপ পইচা কম আছিলে কাৰণে 50,000 আছিলে গতিকে মই কেইদিনমান ৰখি দিলোঁ কাৰণ তাত এক্সটাৰ্নেল জেক লাগিব মাইক্ৰ' হেডফোন লগাবৰ কাৰণে ডাইৰেক্ট লগাই দিলোঁ চলি গ'ল আৰু যদি পিছত কি হ'ব চাৰ্জাৰডালত যদি মাইক্ৰ' হেডফোন এটেচ কৰা হয় ৰেকৰ্ডিং হৈছে নে নাই সেইটো চাব পৰা নাযায় আৰু মই সেইটো কাৰণে বিশেষকৈ আইফোন নিকিনিলোঁ আইফোন কিন্তু ব্লগিঙৰ কাৰণে বহুত ভাল হয় ধৰি লওক আপোনালোকে এক্সটাৰ্নেল যদি মাইকো নলগায় নহয় এক্সটাৰ্নেল মাইক নলগালে আপোনালোকে যিটো মোবাইলৰ মাইক থাকে সেই মাইকটোৱেটো যদি আপোনালোকে ৰেকৰ্ডিং কৰে বহুত ভাল হয় গতিকে আপোনালোকক আজি ভিডিঅ'টোতে জনাইছোঁ যে আপোনালোকে প্ৰথম 1-2 মিনিট ভিডিঅ' কিদৰে বনাব লাগে প্ৰথম 1-2 মিনিট ভিডিঅ' এনেকৈ ধৰণে বনাব লাগে যিজনে ভিডিঅ'টো চাব আপুনি যেতিয়া নেকি ভিডিঅ'টো বনাইছে প্ৰথম 1 মিনিট ষ্টাৰ্টিং কৰাৰ সময়ত আপোনালোকে এই ধৰণে কথাবিলাক ক'ব যে আপোনালোকে যিজনে ভিডিঅ'টো চাই আছে তেওঁ সেই ভিডিঅ'টোৰ প্ৰতি আকৰ্ষিত হ'ব লাগে যেনেকৈ ধৰি লওক মই এই নাৰিকলজোপাৰ বিষয়ে দেখাই আছোঁ প্ৰথম আপোনালোকে এই নাৰিকলজোপাৰ বিষয়ে ইমান ধুনীয়াকৈ ক'ব 1 মিনিট যদি সেই 1 মিনিট যদি সেই যিজন মানুহে ভিডিঅ'টো চাই আছে আপুনি যদি 1 মিনিট যদি মানুহজনক ধৰি ৰাখিব পাৰে আপোনাৰ ভিডিঅ'টোত আপুনি 6 মাহত মনিটাইজেশ্যন হ'ব পাৰিব যদি সেই 1 মিনিটে যদি আপোনালোকে মানুহজনক যিজনে আপোনালোক ভিডিঅ'টো চাই আছে তেওঁক যদি আপুনি ধৰি ৰাখিব নোৱাৰে আপুনি 10 মিনিটৰ ভিডিঅ' বনাই লওক 20 মিনিটৰ ভিডিঅ' বনাই লওক 30 মিনিটৰ ভিডিঅ' বনাই লওক 1 মিনিট যদি এটা ভিডিঅ' ৱাচ কৰে কিমান টাইম বাঢ়িলে যদি 100জনৰ ভিডিঅ'টো চাই আৰু ফাৰ্ষ্ট ষ্টাৰ্টিঙত যেনেকৈ এতিয়া মোৰ হৈছে 10 ভিডিঅ' আহিব কিন্তু মোৰ ভিডিঅ' যিকেইটা বনাইছোঁ এতিয়া বহুত ধুনীয়া ভিউজ আহিছে আপোনালোকে নিশ্চয় ভালকৈ চাই আছে প্ৰথম 1 মিনিট আপোনালোকে যদি এই গছজোপাই দেখুৱাব বিচাৰিছে নাৰিকল গছজোপা প্ৰথম ষ্টাৰ্টিঙত যিটো কথা ক'ব লাগি ধৰিব নালাগে যদি ষ্টাৰ্টিঙতে আপোনালোকৰ কথাবিলাক যদি আপুনি যদি নমস্কাৰ বন্ধুসকল এইজোপা নাৰিকল গছৰ খেতি আপোনালোকে দেখিছে এই নাৰিকলজোপা বিষয়ে আজি আপোনালোকক জনাব বিচাৰিছোঁ গতিকে লাষ্টলৈকে ভিডিঅ'টো চাব মই আজি এই নাৰিকলজোপাত কি ইউজ কৰিছোঁ এনেকুৱা হ'ব নালাগে প্ৰথম ষ্টাৰ্টিং আপোনালোকে ভিডিঅ' 2টা চেনেল বনাই লওক একে ভিডিঅ' বনাব যিটো নেকি বেছি ভাল ভিডিঅ' ভাল চেনেলটোত আপলোড কৰক যিটো আপুনি নেকি শিকি আছে ষ্টাৰ্টিং এটা ইউটিউব চেনেল তাত ইউজ কৰক গতিকে আপোনালোকে এনেকুৱা ভিডিঅ' ফাৰ্ষ্ট ষ্টাৰ্টিংটো বনাব গতিকে এই মই নাৰিকলজোপাৰ বিষয়ে এতিয়া আপোনালোকক কৈ দেখুৱাম মোৰ কোৱাটো বেয়া হ'ব আপুনি মোতকৈ বহুত ভালো ক'ব পাৰে কিন্তু ভাল ক'লেও মই আপোনালোকক ইউটিউবৰ বিষয়ে শিকাইছোঁ যেতিয়া মই আপোনালোকক এটা সৰুকৈ নলেজ দিছোঁ আপুনি মোতকৈ বহুত ভালকৈ কয় মই সেইটো জানো ময়ো নাজানো মইতো বহুত কম টাইম পালোঁ মই বহুতখন চেষ্টা কৰিছোঁ গতিকে মই এই নাৰিকলজোপাৰ বিষয়ে মই আপোনাক ক'ব প্ৰথম 1 মিনিটটো এই ধৰণে ক'ব যাতে মানুহজনক এট্ৰেকশ্যন কৰাই দিব যে আপুনি কিবা এটা শিকাবলৈ গৈছে শিকোৱাটো আপুনি প্ৰপাৰলি শিকাবনে নকৰা প্ৰথম 1 মিনিটতে আপুনি নাৰিকলজোপাৰ বিষয়ে কৈ দিব আপোনাৰ ভিডিঅ' যদি আপুনি 5 মিনিটৰ ভিডিঅ' বনায় মানুহ যদি 2 মিনিট বা 3 মিনিট চাই পাক্কা যাবই যদি আপুনি প্ৰথম ষ্টাৰ্টিং কৰে এই নাৰিকলজোপা বিষয়ে মই আপোনালোকক দেখুৱাব গৈছোঁ এনেকৈ যদি ভিডিঅ' বনায় আপোনাৰ ভিডিঅ' 20 ছেকেণ্ড 30 ছেকেণ্ড ভালে আপোনাৰ ভিডিঅ' 1000 ভিউজ আহক কিন্তু আপোনাৰ ৱাচ টাইম কেতিয়াও নাবাঢ়িব ৱাচ টাইম মানে প্ৰথম ষ্টাৰ্টিঙত যিটো নেকি কিমান 1000 ছাবস্ক্ৰাইবাৰ 4000 ঘণ্টা পূৰা কৰিব লাগে সেই ঘণ্টাটো আপোনালোকে কোনোদিনে পূৰা কৰিব নোৱাৰে ঠিক যেনেদৰে মোৰ ইউটিউব চেনেলটো তাত হৈছিলে গ'ল আছাম DM গ্ৰুপ আৰু দেৱজিৎ ট্ৰেভেলছ মই এইটো কাৰণে ৱাচ টাইম ভৰাব নোৱাৰিছিলোঁ পিছত দিছিলোঁ মই টোটেল মোৰ দেৱজিৎ ট্ৰেভেলছটোত 250মান ভিডিঅ' আছিলে মই যি মনিটাইজেশ্যন হোৱাৰ পিছত মই যিবিলাক বেয়া ভিডিঅ' কাটি দিলোঁ আৰু গ'ল আছাম DM গ্ৰুপটো টোটেল 200 ভিডিঅ' আছিলে যিবিলাক বেয়া ভিডিঅ' প্ৰথম ষ্টাৰ্টিঙৰ ভিডিঅ'বিলাক কাটি দিলোঁ এতিয়া মোৰ 2টা চেনেল ডেড চেনেল
ভালেই মোৰ চেনেলটো মনিটাইজেশ্যন হৈ গ'ল কিন্তু মোৰ চেনেলকেইটাত এতিয়া ভিউজ বহুত লাহে লাহে বাঢ়িব গতিকে আপোনালোকে প্ৰথম ষ্টাৰ্টিং যেতিয়া ইউটিউব চেনেল কৰে প্ৰথম পাই ভালকৈ ভিডিঅ'টো বনাবলৈ চাব তেতিয়াহে আপোনালোকৰ জলদি ভাইৰেল হ'ব পাৰিব আৰু যদি ইউটিউব চেনেল বনোৱা এবছৰ পিছতো যদি আপোনালোকে মনিটাইজেশ্যন কৰিব পৰা নাই তাৰপিছত আপুনি যিমানে ভাল ভিডিঅ' নবনায় আপোনাৰ ইউটিউবে প্ৰথম ষ্টাৰ্টিঙতে গম পায় যে আপুনি কি ভিডিঅ' বনাইছে কি নাই বনোৱা মানুহে আপোনাৰ ভিডিঅ'কেইটা পচন্দ কৰিছে না ধৰি লওক এই গছজোপা যদি প্ৰথম পুলিটো ৰুই দিওঁতেই যদি গছজোপা ভাল ধৰণে উঠি যায় এই গছজোপা পাক্কা উঠিবই আৰু প্ৰথমতে যদি প্ৰথম পুলিটো ৰোৱাওঁতে যদি ইয়াত যদি বেমাৰ লাগে যদি নুঠোকৈ উঠে সেই ভৱিষ্যতলৈ আপুনি যিমানেই মেডিচিন ইউজ নকৰক যিমানেই ইয়াক সাৰ জাবৰ নিদিয়ক ই তেনেকৈয়ে কেকাই উঠিব ঠিক তেনেদৰে ইউটিউব চেনেলবিলাকো এনেকুৱা প্ৰথম আপুনি এক বছৰতে আজি ভিডিঅ' দিয়াৰ পিছত এক বছৰতে যদি আপুনি মনিটাইজেশ্যনবিলাক কৰি ল'ব পাৰিব তেতিয়া আপোনাৰ চেনেলটো লাহে লাহে একদম ডেইলি ভাইৰেল হ'বলৈ ষ্টাৰ্ট হ'ব আৰু যদি প্ৰথম ষ্টাৰ্টিঙে যদি আপোনাৰ বেয়া হয় পিছত আপুনি ইয়াত যিমানে ৰস নলগাওক যিমানে মেডিচিন ডালক যিমানে আপুনি ভাল ভিডিঅ' বনাওক জলদি ভাইৰেল কৰিবলৈ বহুত দিগদাৰ আছে যেনেকৈ মোৰ দুটা চেনেল আছে গ'ল আছাম ডেম গ্ৰুপ যিটো নেকি মই এগ্ৰিকালচাৰ দেখুৱাওঁ ভাল মই তাত 5 মিনিটৰ ভিডিঅ' বনালে মই চাওঁ তাত ৱাটচ টাইমবিলাক বহুত আহে কিন্তু দেই লাগিলে মোৰ কেমেৰা বেয়া হ'লেও যিসকলে মোৰ ছাবস্ক্ৰাইবাৰ ভিডিঅ'বিলাক চাই বহুত মানে তেওঁলোকে HD কোৱালিটি চালেতো অকণ ভাল আহে না তেওঁলোকে কিন্তু চাই আকৌ দেই মই সেইটো গম পাওঁ আচলতে মই প্ৰথম ষ্টাৰ্টিঙত যেতিয়া ভিডিঅ'বিলাক বনাইছিলোঁ মোক কোৱাটো মানে বহুত ভুল আছিলে মোৰ ছাবস্ক্ৰাইব শব্দটোও নুফুছিলে মই তেতিয়া কওঁ যে ছাবস্ক্ৰাইব কৰি দিব গতিকে আপোনালোকক মই জনাওঁ যে প্ৰথম ষ্টাৰ্টিংটো আপোনালোকে ভিডিঅ' কোৱালিটি যিটো ভিডিঅ' বনায় সেই গছজোপাৰ বিষয়ে আপুনি যদি দেখুৱাব বিচাৰিছে সেই 1 মিনিট যদি মানুহজনক যদি ভিডিঅ'টো ৰাখি দিব পাৰে প্ৰথম 1 মিনিট যদি যিজনে ভিডিঅ'টো চাই আছে তেওঁক যদি ৰাখি দিব পাৰে আপোনাৰ পাক্কা ভিডিঅ' 1 বছৰত ভাইৰেল হ'ব 6 মাহৰ ভিতৰত আপুনি মনিটাইজেশ্যন কৰি ল'ব পাৰিব আপোনালোকে এনেকুৱা ধৰণে ক'ব ধৰি লওক প্ৰথম ষ্টাৰ্টিং কৰোঁ যে নমস্কাৰ বন্ধুসকল মোৰ নাম দেৱজিৎ লিগি আপোনালোকে চাইছে দেৱজিৎ ট্ৰেভেলছ গতিকে আপোনালোকক আজি দেখুৱাব বিচাৰিছোঁ যে আপোনালোকে সন্মুখত এজোপা দেখা পাইছে যিজোপা নেকি নাৰিকল গছ এই নাৰিকল গছজোপাৰ বিষয়ে আপোনালোকক মই জনাব বিচাৰিছোঁ যে এনেকুৱা নাৰিকল গছৰ খেতি যদি আমাৰ অসমত কৰা যায় এই নাৰিকলজোপাৰ পৰা আপুনি প্ৰফিট হ'ব পাৰিবলৈ নোৱাৰিব গতিকে লাষ্টলৈকে ভিডিঅ'টো চাই থাকক আপোনালোকক আজি এনেকুৱা এটা ভিডিঅ' মই দেখুৱাবলৈ বিচাৰিছোঁ যি নেকি আপোনালোকে এই নাৰিকল গছজোপা যদি ঘৰত ৰুই লয় আপোনালোকে ধৰি লওক আপুনি যদি বুঢ়াও হৈ যায় কিন্তু এই নাৰিকলজোপা বুঢ়া বয়সলৈকে লাগিব ঠিক তেনেদৰে আপোনালোকে প্ৰথম 1 মিনিট ইমানেই ধুনীয়াকৈ ক'বলৈ ষ্টাৰ্ট কৰিব সেই মানুহজনক এট্ৰেকশ্যন কৰিব বিচাৰিব যদি মানুহজনক এট্ৰেকশ্যন কৰিব বিচাৰে যিজনে আপোনাৰ ভিডিঅ'টো চাই আছে তেওঁক যদি আপুনি 1 মিনিটলৈকে যদি ভিডিঅ'টো ৰাখি দিব পাৰে মই আপোনালোকক গ্যাৰাণ্টি দি কৈছোঁ 6 মাহত আপোনালোকে যেনেকুৱা ইউটিউব চেনেল নবনাওক আপোনালোকে মনিটাইজেশ্যন কৰি ল'ব পাৰিব গতিকে ফ্ৰেণ্ডসকল যদি ভিডিঅ'টো ভাল পাইছে একবাৰ লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে যদি আপোনালোকে মোৰ ভিডিঅ'কেইটাৰ পৰা ভৱিষ্যতে যদি উপকৃত হ'ম বুলি যদি ভাবিছে মই আপোনালোকক গ্যাৰাণ্টি দিছোঁ মই কোৱাৰ দৰে আপোনালোকে ভিডিঅ' বনাই যাওক মই বিশেষকৈ টাইম নাপাওঁ আপুনি এতিয়া ক'ব যে তোৰ ভিডিঅ'বিলাকত কিয় ভাইৰেল হোৱা নাই যদি ইমান মোৰ ভিডিঅ'ত মই ট্ৰেভেলছ ভিডিঅ' বনাওঁ তাত কি হয় মোৰ মোবাইলৰ ষ্টেবিলিটিটো নাই ছেপ্টেম্বৰ মাহৰ পৰা মোৰ ভিউজ ইমানে বঢ়াই দিম আপুনি বিশ্বাস কৰক তেতিয়া আপোনালোকে গম পাব এতিয়া মই এইটো বিষয়ে ক'বলৈ নাযাওঁ মোৰ ষ্টেবিলিটি মোবাইলৰ ষ্টেবিলিটি নাই কাৰণে মই গম পাওঁ বহুতে মোৰ ভিডিঅ'বিলাক চায় তাৰ বিষয়ে মই আপোনাক অলপ ভিডিঅ' দিম যে কেনেকৈ কি কৰিলে কি হয় কেতিয়া ইউটিউবে ভিডিঅ'বিলাক ভাইৰেল কৰে তাৰ বিষয়ে আহিবলগীয়া ভিডিঅ'টোত আহি আছে গতিকে ফ্ৰেণ্ডসকল এনেকুৱা যদি ভিডিঅ' চাই দিবলৈ মন আছে একবাৰ চেনেলটোত গতিকে ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ জয় অসম।